আজি আমি আলোচনা কৰিম ক্লাছ 9 ৰ এক্সাৰসাইজ 2.3 কোৱেশ্চন নম্বৰ 4 ৰ একদম অন্তিম কোৱেশ্চন ৰোমান অংকৰ 4 ইয়াতে আমাক সেম কোৱেশ্চনে কৰিছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব লাগে সো বহুপদটো আমাক দিয়া আছে কি x টু দি পাৱাৰ 11 মাইনাস দি আছে 5 ইয়াক আমি হৰণ কৰিব লাগে x প্লাস 1 ৰে তো x প্লাস 1 মই ইয়াতে লিখিছো আৰু এই বহুপদটো ইয়াৰ ভিতৰত লিখিছো কিন্তু মাজত মই কি কৰিছো খালি ঠাই এৰি দিছো ঠিক আছে কিয় কাৰণ সোৱা ইয়াতে পাৱাৰ আছে তোমাৰ কিমান 11 আছে তো ইয়াৰ পিছত তোমাৰ কিমান থাকিব লাগে পাওয়ার তো কমে যাব লাগে তো ইয়াতে তোমার x পাওয়ার 10 নাই x পাওয়ার 9 নাই x পাওয়ার 8 নাই 7 নাই আপ টু তোমার কি x লৈকে নাই বুঝি পাইছা তো সেই কারণে ইয়াতে কি কৰিম আমি খালি ঠাই এৰি দিম ইয়াৰ ভিতৰত যোনটো টার্মস আহিব আমি ইয়াতে লিখি দিম ঠিক আছে তো প্ৰথম কাম আমাৰ কি হ'ব x টু দি পাৱাৰ 11 আমি মিলাব লাগে কাৰ লগত x ৰ লগত তো x ৰ লগত কিমান মাল্টিপল কৰিবা x পাৱাৰ 10 তো x পাৱাৰ 10 ইনটু x কি হ'ব x টু দি পাৱাৰ 11 হ'ব তো ইয়াতে তুমি লিখি দিয়া তাৰ পিছত চোৱা প্লাস 1 লগত তুমি কি কৰিব লাগিব x টু দি পাৱাৰ 10 আমি মাল্টিপল কৰিব লাগিব তেনেহলে আমি কি পাম দুয়োটাৰ আগত প্লাস আছে তো প্লাসে প্লাসে প্লাস হ'ব 1 ইনটু x টু দি পাৱাৰ 10 মানে কি হ'ব x টু দি পাৱাৰ 10 হ'ব এটো প্লাস কৰি দিয়া আৰু কি কৰা চিন বিলাক উল্টাই দিয়া ইয়াতে কি আছে প্লাস আছে মাইনাস কৰা ইয়াতে প্লাস আছে এটো মাইনাস কৰি দিয়া সো এই দুয়োটা ডিজিট আমাৰ সেম হৈ আছে পাৱারও আমাৰ সেম আছে গতিকে এটো আৰু এটো ক্যান্সেল হ'ব থাকিব ইয়াতে কি x টু দি পাৱাৰ 10 টু কেনেকুৱা থাকিব মাইনাসত থাকিব কাৰণ নতুন কৰি আমি যোনটো চিন পাইছো হেতু আমি ল'ব লাগিব তো x টু দি পাৱাৰ 10 আৰু -5 ৰ তলত একো নাই ইয়াতো আমি আকৌ খালি ঠাই এৰিম কাৰণ x টু দি পাৱাৰ 9 আহিব গতিকে ইয়াতে আমি আকৌ খালি ঠাই এৰি দিম তাৰ পিছত আমি কি লিখিম -5 টো আমি লিখিম ঠিক আছে এতিয়া আমাৰ টার্গেট কি হ'ব -x টু দি পাৱাৰ 10 মিলোৱাৰ কাৰণে কাৰ লগত x ৰ লগত তো x দি যদি আমি x টু দি পাৱাৰ 10 ক হৰণ কৰি দিও তেনেহলে কি পাম x টু দি পাৱাৰ 9 পাম আৰু মাইনাস চিনটো থাকিব গতিকে মাইনাস কি হ'ব x টু দি পাৱাৰ 9 মই এবাৰ এনে এক্সপ্লেনেশন কৰি দি আছো যেনেকুৱা x দি আমি কি কৰিব লাগে -x টু দি পাৱাৰ 10 ক আমি হৰণ কৰিব লাগে তো ইয়াতে এটা x আছে ইয়াতে কি এটা x আছে 10 তো এটা তুমি যদি কাটি দিয়া কি থাকিব মাইনাস চিনটো থাকিবই আৰু x কেটা থাকিব 9 টা থাকিব ঠিক আছে তো -x টু দি পাৱাৰ 9 দি তুমি x ক মাল্টিপল কৰিলেহে -x টু দি পাৱাৰ 10 পাবা সেই কাৰণে মই ইয়াতে -x টু দি পাৱাৰ 9 লৈছো নিশ্চয় বুজি পাইছা তো প্ৰত্যেকটা স্টেপ আমি এনেকৈ গৈ থাকিম তোমালোকে এনেকৈ ফাইন্ড আউট কৰিব পাৰিবা তো ইয়াতে চোৱা মাইনাসে প্লাসে কি হ'ব -x টু দি পাৱাৰ 9 ইনটু x কৰিলে আমি কি পাম x টু দি পাৱাৰ 10 পাম আকৌ প্লাস 1 দি তুমি কি কৰা -x টু দি পাৱাৰ 9 ক মাল্টিপল কৰি দিয়া প্লাস মাইনাসে মাইনাস হ'ব আৰু x টু দি পাৱাৰ 9 ইনটু 1 মানে কি হ'ব x টু দি পাৱাৰ 9 হ'ব তো এটা আমি ক্লোজ কৰি দিম চিন বিলাক উল্টাই দিম এটো প্লাস হ'ব ইয়াতে মাইনাস আছে গতিকে বিপৰীত চিন যেহেতু আমি ল'ব লাগে তো আমি প্লাস লিখিম এটোৰ আগত মাইনাস আছে এটোৰ আগত কি আছে প্লাস আছে ডিজিট আমাৰ সেম আছে গতিকে এটো আমাৰ ক্যান্সেল হ'ব থাকিব কি প্লাস x টু দি পাৱাৰ 9 ইয়াতে আমি আৰু ঠাই এৰি দিম যাতে কোনো এটা মান আহিব যোনটো মান তোমাৰ x টু দি পাৱাৰ 8 হ'ব পাৰে 7 হ'ব পাৰে তো আমি ইয়াতে লিখিম আৰু -5 টো আমি ইফালে লিখিম ঠিক আছে এইবাৰ আমি কি কৰিব লাগে x টু দি পাৱাৰ 9 আমি মিলাব লাগে তো x ৰ লগত কি ইয়াতে প্লাস আছে দ্যাট মিন্স আমি প্লাস ল'ব লাগিব নহলে তোমালোকে হৰণ প্ৰসেসত এটো চাই ল'বা তো ইয়াতে কি হ'ব x টু দি পাৱাৰ আমি 8 ল'ব লাগিব তো x টু দি পাৱাৰ 8 ইনটু x কৰিলে তুমি কি পাবা x টু দি পাৱাৰ 9 পাবা ঠিক আছে 1 ৰ লগত যদি আমি প্লাস x টু দি পাৱাৰ 8 মাল্টিপল কৰো কি পাম আমি প্লাস x টু দি পাৱাৰ 8 এ পাম মানে সরি ইয়াতে তোমাৰ কি হ'ব x টু দি পাৱাৰ 8 হ'ব ঠিক আছে এটো তুমি ক্লোজ কৰি দিয়া চিন উল্টাই দিয়া এটো মাইনাস হ'ব ইও তোমাৰ কি হ'ব মাইনাস হ'ব এটো ক্যান্সেল হ'ব তোমালোকে জানা ফার্স্ট টাইম হতে তোমাৰ কি হ'ব এলিমিনেট হ'ব ঠিক আছে তো মাইনাস কি থাকিল x টু দি পাৱাৰ 8 থাকিল তো ইয়াতো আমি কি কৰিম খালি ঠাই এৰি দিম আৰু তাৰ পিছত আমি কি লিখিম -5 টো লিখিম ইয়াতে যাতে আমি কিবা কিবি লিখিব পাৰো এটো ঠাই ঠিক আছে এতিয়া চোৱা -x টু দি পাৱাৰ 8 মিলাব লাগে তো x ৰ লগত কিমান মাল্টিপল কৰিবা -x টু দি পাৱাৰ 7 ঠিক আছে তেনেহলে কি হ'ব মাইনাস এ প্লাস এ কি হ'ব মাইনাস x টু দি পাৱাৰ 7 ইনটু x মানে কি হ'ব x টু দি পাৱাৰ 8 আহিব ঠিক আছে নেক্সট আকৌ প্লাস 1 দি যদি আমি ইয়াক মাল্টিপল কৰি কি পাম আমি -x টু দি পাৱাৰ 7 এ পাম তো এটা আমি ক্লোজ কৰি দিম চিন আমি উল্টাই দিম এটো মাইনাস আছে প্লাস হ'ব ইয়াতে মাইনাস আছে এটো কি হ'ব প্লাস হ'ব এটো স্টেপ ক্যান্সেল হ'ব থাকিব কি প্লাস তোমাৰ কি থাকিব x টু দি পাৱাৰ 7 থাকিব আৰু মাইনাস যোনটো 5 হ'ব ইয়াক আমি ইফালে লিখিম ঠিক আছে এতিয়া চোৱা নেক্সট আমি মিলাব লাগে কি x টু দি পাৱাৰ 7 কাৰ লগত x ৰ লগত তো আমি কি কৰিম যেহেতু ইয়াতে প্লাস আহিছে তোমালোকে হৰণ কৰি চাবা তো প্লাস আমি লিখিব লাগিব কি এইখিনি বস্তু মই ইয়াতে তোমালোকক দেখাই আছো ঠিক আছে এইখিনি বস্তু মই ওপৰত লিখি আছো তোমালোকে ভালদৰে চাব পাৰিবা তো x টু দি পাৱাৰ কি আছে 7 ইয়াতে আমি খালি ঠাই এৰি দিম ইয়াতে থাকিব কি -5 ঠিক আছে ইয়াক আমি আকৌ কি কৰি আছো হৰণ কৰি আছো কিহে দি হৰণ কৰি আছো চোৱা ইফালে আমাৰ হৰণ প্ৰসেসটো আমাৰ চলি আছে যেহেতু আমি x টু দি পাৱাৰ 7 মিলাব লাগে তাৰ লগত x ৰ লগত ঠিক আছে তো ইয়াৰ পৰা মই ইয়াতে লিখিছো ইয়াতে দিছ ঠিক আছে তোমালোকে তলত স্টেপ বাই স্টেপ নোট ডাউন কৰি লবা
তো x ৰ লগত আমি কিমান মাল্টিপ্লাই কৰিম এই ক্ষেত্ৰত x টু দি পাৱাৰ 6 কৰিব লাগিব তেনেহলে আমি কি পাম x টু দি পাৱাৰ 7 পাম আকৌ 1 ৰ লগত যদি আমি x টু দি পাৱাৰ 6 মাল্টিপ্লাই কৰি দিও প্লাস কি আহিব x টু দি পাৱাৰ 6 আহিব তো এটা আমি ক্লোজ কৰি দিম চিন আমি উল্টে দিম প্লাস আছে মাইনাস এইটো কেনসেল হ'ব থাকিব কি মাইনাস x টু দি পাৱাৰ 6 আৰু ইয়াতে -5 আছে অলপ আমি দূৰত লিখিম তাতে ইয়াতে আৰু এটা ডিজিট আমি বহাব পাৰো ঠিক আছে এতিয়া চোৱা আমি কি মিলাব লাগে -x টু দি পাৱাৰ 6 মিলাব লাগে কাৰ লগত x ৰ লগত তো ইয়াতে আমাৰ কি চিন আহিব মাইনাস তো আহিবই লগতে তোমাৰ কি ল'ব লাগিব x টু দি পাৱাৰ 5 তেনেহলে তুমি কি পাবা -x টু দি পাৱাৰ 6 এ পাবা প্লাস 1 ৰ লগত আকৌ -x টু দি পাৱাৰ 5 কৰিলে আমি কি পাম -x টু দি পাৱাৰ 5 পাম এটা আমি ক্লোজ কৰি দিম চিন আমি উল্টাই দিম প্লাস হ'ব ইয়াতে তোমাৰ কি হ'ব প্লাস হ'ব এইটো এটা ক্যান্সেল হ'ব থাকিব কি x টু দি পাৱাৰ 5 থাকিব ইয়াতে আমি ঠাই এৰি দিম আৰু ইয়াতে লিখিম আমি কি -5 ঠিক আছে এতিয়া চোৱা x টু দি পাৱাৰ 5 মিলাব লাগে কাৰ লগত x ৰ লগত তো যেহেতু ইয়াতে প্লাস আছে গতিকে আমি ইয়াত প্লাস লিখিব লাগিব আৰু x টু দি পাৱাৰ 4 লিখিব লাগিব ঠিক আছে x into x to the power 4 মানে কি হ'ব x to the power 5 হ'ব প্লাস 1 ৰ লগত আকৌ কি হ'ব x to the power 4 to প্লাস into হ'ব তো আমাৰ এইটো মানে আহিব 3 আমি উল্টাই দিম এইটো মাইনাস হ'ব এইটো মাইনাস হ'ব এইটো ক্যান্সেল হ'ব ইয়াতে থাকিব কি -x to the power 4 আৰু থাকিব কি মাইনাস তোমাৰ কি থাকিব 5 থাকিব ঠিক আছে এতিয়া চোৱা -x to the power 4 আমি মিলাব লাগে কাৰ লগত x ৰ লগত তো obviously মাইনাস চিন আহিব তোমালোকে ইতিমধ্যে বুজিয়ে পাইছা আৰু আমাৰ ইয়াত আহিব কি x to the power কিউব আহিব ঠিক আছে 3 আহিব তাৰ মানে এটা যদি মাল্টিপল কৰি দিও কি হ'ব x to the power 4 হ'ব নেক্সট আকৌ +1 দি আমি x to the power 3 টা আমি মাল্টিপল কৰিব লাগে ইয়াৰ আগত আছে মাইনাস প্লাস মাইনাস হ'ব কি -1 into x to the power কিউব মানে কি হ'ব তোমাৰ x to the power 3 এ হ'ব এইটো আমি ক্লোজ কৰি দিম যেহেতু দুটা মান আহিছে প্লাস আছে মাইনাস থাকিলে আমি প্লাস কৰিম ইয়াতে মাইনাস ইয়াতে আমাৰ প্লাস হ'ব এইটো ক্যান্সেল হ'ব থাকিব কি x to the power কিউব থাকিব আৰু -5 আমি ইয়াতে লিখিম ঠিক আছে এতিয়া চোৱা x পাৱাৰ কিউব আমি মিলাব লাগে কাৰ লগত x ৰ লগত তো ইয়াতে প্লাস আছে আমি ইয়াতে কি ল'ব লাগিব প্লাস এ আমি ল'ব লাগিব ঠিক আছে তো x স্কয়ার ল'ব লাগিব এই ক্ষেত্ৰত x স্কয়ার into x মানে কি হ'ব x পাৱাৰ কিউব আহিব নেক্সট 1 ৰ লগত যদি আমি x স্কয়ার মাল্টিপল কৰি দিও তেনেহলে x স্কয়ার এ থাকিব এটা আমি ক্লোজ কৰি দিম ইয়াৰ পিছত ইয়াতে আমাৰ চিন উল্টাই দিম এইটো আমাৰ চিন উল্টি যাব তো এইটো ক্যান্সেল হ'ব থাকিব কি -x স্কয়ার থাকিব আৰু থাকিব কি -5 আৰু দুটা স্টেপ আছে সো ইয়াতে তোমাৰ ঠাই নোহোৱা যেন হৈ আছে না আমাক এইটো মই ওপৰতে কৰি আছো আকৌ তো ইয়াতে কি কি আছে মাইনাস তোমাৰ আছে x টু দি পাৱাৰ x স্কয়ার মাইনাস আছে তোমাৰ কিমান 5 কাৰ লগত মাল্টিপল কৰিব লাগে সেম এইটোৰ লগতে x ৰ লগত আমি কিমান মাল্টিপল কৰিলে -x স্কয়ার পাম ইয়াতে আমি ল'ব লাগিব কি -x ল'ব লাগিব তো -x ল'লে আমাৰ কাৰণে কি হৈ আছে প্লাস মাইনাস মাইনাস x into x মানে কি হবে x স্কয়ার অনৰ লগত আমি কি কৰিম -x মাল্টিপল কৰিম তো x আহি যাব এইটো আমি ক্লোজ কৰিম চিন আমি উল্টাই দিম প্লাস হ'ব ইও তোমাৰ কি হ'ব প্লাস হ'ব এইটো ক্যান্সেল হ'ব থাকিব কি +x মাইনাস থাকিব তোমাৰ কিমান 5 এতিয়া চোৱা ইয়াতে তোমাৰ কি আছে x তো x ৰ লগত কিমান মাল্টিপল কৰিলে আমাৰ কাৰণে কি আহিব x আহিব তো ইয়াতে আমি কি ল'ব লাগিব প্লাস যেহেতু ইয়াতে প্লাস আছে গতিকে আমি প্লাস চিন লৈ ললো x ৰ লগত আমি 1 মাল্টিপল কৰিলে হে x পাম তো আমি ইয়াতে লিখিম x এতিয়া চোৱা 1 ৰ লগত আমি 1 মাল্টিপল কৰিলে কিমান পাম আমি 1 এ পাম তো ইয়াতে আহিব 1 3 আমি উল্টাই দিম প্লাস আছে মাইনাস হ'ব প্লাস আছে মাইনাস হ'ব এইটো ক্যান্সেল হ'ব ইয়াতে থাকিব কি -5 আৰু -1 মিলি কিমান হ'ব -6 হ'ব তো চোৱা বহুতে ডাঙৰ সেই কাৰণে লাষ্ট ভিডিঅত মই এইটো কোৱেশ্চন সলভ কৰা নাছিলো যেহেতু বহুত টাইম লাগিব তো নিশ্চয় বুজি পাইছা ধুনীয়া কৰি স্ক্ৰিনশ্বট মাৰি ল'বা স্টেপ বাই স্টেপ নোট ডাউন কৰিবা কিন্তু আমাৰ সেই স্টেপ কেইটা মই লিখি দি আছো ঠিক আছে তো ইয়াতে আমি ভাগফল চোৱা ধুনীয়া এটা ভাগফল পাইছো আৰু ভাগশেষ আমাৰ কিমান ওলাইছে -6 তো এইটো বস্তু আমি লিখি দিব লাগিব তো মই এইটো সাইডত লিখি আছো ঠিক আছে তো এতেকে ভাগফল যোনটা আমি ভাগফল ওলাব লাগে তো ভাগফল আমি কিমান পালো চোৱা একদম পুরা এইটো যোনটো চলি আছে এটা আমাৰ কাৰণে কি হ'ব ভাগফল হ'ব তো মই ইয়াতে লিখি আছো ঠিক আছে এইখিনি তোমালোকে অংক কৰাৰ কাৰণে এৰি দিবা ইয়াতে আছে x টু দি পাৱাৰ 10 আছে মাইনাস আছে x টু দি পাৱাৰ 9 প্লাস আছে x টু দি পাৱাৰ 8 মাইনাস আছে x টু দি পাৱাৰ 7 প্লাস আছে তোমাৰ কি x টু দি পাৱাৰ 6 মাইনাস আছে x টু দি পাৱাৰ 5 প্লাস আছে x টু দি পাৱাৰ 4 প্লাস মাইনাস হবে তোমার কি x পাওয়ার কিউব প্লাস হবে x স্কয়ার প্লাস x স্কয়ার মাইনাস x প্লাস আছে তোমার কিমান 1 আৰু সব ভাগশেষটো আমাৰ কিমান আহিছে এই ক্ষেত্ৰত ভাগশেষ আমি কিমান পাইছো বেছি পোৱা নাই ভাগশেষটো আমাৰ সিম্পল এটা সংখ্যা ওলাইছে ডিজিট ওলাইছে যোনটো -6 তো ভিডিওটো ভাল লাগিলে নিশ্চয় চেনেলটো সাবস্ক্রাইব কৰিবা ভিডিওটো চোৱাৰ কাৰণে ভেৰি ভেৰি থ্যাংক ইউ